এই ভিডিঅ'টোত মূলত আপোনালোকে শুনিবলৈ পাব শিক্ষামন্ত্ৰী ডাঙৰীয়াই অসম বিধানসভাত কোৱা বক্তব্য, বিশেষকৈ শিক্ষক নিযুক্তি, শিক্ষকৰ বদলীকৰণ, শিক্ষানুষ্ঠান একত্ৰীকৰণ, PTR বা নতুন এখন বিধেয়কৰ প্ৰয়োজন আছেনে নাই, কেনেধৰণে শিক্ষা বিভাগৰ কাম কাজ হৈছে, কেনেধৰণে নিযুক্তি দিয়া হ'ব, কেনেধৰণে বদলি কৰা হ'ব, এই সামগ্ৰিক বিষয়ৰ ওপৰত শিক্ষামন্ত্ৰী ডাঙৰীয়াই বিধানসভাত বক্তব্য আগবঢ়াইছিল আৰু সেই কথাখিনি আপোনালোকক পোনপটীয়াকৈ শুনাব বিচাৰিছোঁ। শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যখিনি স্পষ্টভাৱে শুনিলে আপোনালোকে সকলো কথা গম পাব। শুনকচোন বাৰু। 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত এখন প্ৰাথমিক বিদ্যালয় থাকিব লাগে আৰু মিনিমাম তাত 30 জন ছাত্ৰ ছাত্ৰী থাকিব লাগে আৰু 30 জন যদি ছাত্ৰ ছাত্ৰী থাকে তেতিয়াহ'লে তাত 2 জন শিক্ষক থাকিব। আজি এখন প্ৰাথমিক বিদ্যালয়ত 1, 2, 3, 4, 5 5টা শ্ৰেণী আছে। এতিয়া 5টা শ্ৰেণীত প্ৰতিটো শ্ৰেণীত যদি 10 জনকে 15 জনকে 20 জনকে ছাত্ৰ ছাত্ৰী থাকে তেনেহ'লে শ্ৰেণীয়ে প্ৰতি শিক্ষক দিয়াত কোনো আপত্তি নাই। কিন্তু যদি বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 6 গৰাকী হয়, তাত 5টা শ্ৰেণী আছে বুলি 5 জন শিক্ষক কেনেকৈ নিযুক্তি দিয়া যায়? আজি অসমত ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষকৰ সংখ্যা PTR বুলি যাক আমি যদি কওঁ, এই PTR অসমৰ PTR ভাৰতবৰ্ষৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ। আমাৰ LP স্কুলত PTRৰ সংখ্যা 19:1। তাৰমানে প্ৰত্যেক 19 জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এজন শিক্ষক আমাৰ আছে। এটা 100 মিটাৰৰ দূৰত্বত এখন গাঁৱতে 2টা চুবুৰীত যদি 2খন বিদ্যালয় থাকে, ছাত্ৰ ছাত্ৰী ক'ৰ পৰা পাব? এতিয়া ছাত্ৰ ছাত্ৰী তাত নাপায়। আমি সেইকাৰণে 2খন বিদ্যালয়ক একেলগ কৰাৰ পাছত তাত শিক্ষকৰ সংখ্যাও বাঢ়ি গ'ল, ছাত্ৰ ছাত্ৰীৰ সংখ্যাও বাঢ়ি গ'ল। গতিকে মাননীয় বিধায়কসকলক মই অনুৰোধ জনাম যে যিখিনি বিদ্যালয় ওচৰা ওচৰিকৈ আছে, ছাত্ৰ ছাত্ৰী নাই, শিক্ষা ক্ষেত্ৰ আঁচনিখন পঢ়ি লৈ সেই শিক্ষা ক্ষেত্ৰ আঁচনিৰ অধীনত এই এমালগেমেশ্যনটোক সমৰ্থন জনাব লাগে। আমি সেইটো কৰিলোঁ আৰু শিক্ষা হেতুত ছাত্ৰ শিক্ষকৰ উপস্থিতি লৈছোঁ। এইবাৰ ৰেচনেলাইজেশ্যনৰ কাৰণেও আমি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আমি ইউজ কৰাৰ কাৰণে আমাৰ ছফ্টৱেৰ সম্পূৰ্ণ হৈ গ'ল। এতিয়া ছফ্টৱেৰ কম্পিউটাৰে গোটেই মোৰ জিলা এখনৰ বিদ্যালয়সমূহৰ পৰিসংখ্যা লৈ কোন শিক্ষকক ক'ত দিব পৰা যায় ইয়াৰ অংকটো ছফ্টৱেৰে কৰি দিব, যিটোক আমি খালি ফাইন টিউনিংহে কৰিম। আমি বিভাগে সেইটোৰ ফাইন টিউনিং কৰিম। অৰ্থাৎ যাতে কোনো বিদ্যালয় ৰেচনেলাইজেশ্যনৰ পৰা বাদ পৰি নাযায় আৰু অনাহকত কোনো শিক্ষকক বদলীকৰণৰ দ্বাৰা যাতে তেওঁক হেৰিও কৰা নাযায়, এইখিনিৰ কাৰণে আমি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আমি শিক্ষা হেতুত তাত আমি পুনৰ নিয়োগ কৰি ৰেচনেলাইজেশ্যনৰ ব্যৱস্থাও কৰিছোঁ। আৰু যিহেতু গোটেই কথাখিনি মানৱীয় আৰু মানুহৰ লগত জড়িত, যে এইটো ইনফ্ৰাষ্ট্ৰাকচাৰ গঠন কৰাৰ নিচিনা নহয়, ইটা চিমেণ্ট বালিৰ অংক নহয়, হিউমেন বিংক বিভিন্ন জেগাত প্লেচমেণ্ট কৰিব লাগে। ইয়াত বহুত ধৰণৰ সুবিধা আছে। গৰ্ভৱতী মহিলা এগৰাকীক হঠাৎ বদলি কৰি দিব নোৱাৰি। মহিলা এগৰাকীক 2খন নদী পাৰ কৰি পেলাই চৰ অঞ্চল এটাত চাকৰি দিব নোৱাৰি। দিব্যাংগ ব্যক্তি এজনক য'ত ত'ত পোষ্টিং দিব নোৱাৰি। এই মানৱীয় কথাবিলাকো জড়িত হৈ থকাৰ কাৰণে আমি অকণমান লাহে ধীৰে কামখিনি কৰিব লগা হৈছে আৰু লাহে ধীৰে কৰি আমি বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষক দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু এই গোটেই ব্যৱস্থাখিনি আমাৰ যিখিনি আইন এতিয়া আছে, ৰাইট টু এডুকেশ্যন এক্ট, পেৰেণ্ট এক্ট, আৰু তাৰ লগত আমি অসম চৰকাৰৰ যিকেইখন প্ৰভিন্সিয়েলাইজেশ্যন এক্ট আছে আৰু তাৰ প্ৰভিন্সিয়েলাইজেশ্যন ৰুল আছে, সেইখিনিয়ে আমাৰ যথেষ্ট কামখিনি আমি আগুৱাই নি আছোঁ। ইয়াৰ কাৰণে আৰু এখন বিলৰ প্ৰয়োজন নাই বুলি মই উপলব্ধি কৰি তেখেতক মই জনাওঁ যে যিহেতু আমাৰ প্ৰতিষ্ঠিত আইনৰ অধীনত কামখিনি হৈয়ে আছে, গতিকে এই বিলখন যাতে প্ৰত্যাহাৰ কৰে। ধন্যবাদ। থেংক ইউ।